প্ৰতিগৰাকী দৰ্শক মই জ্যোতি বৈশ্য স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আজি বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিংকাণ্ডৰ প্ৰসংগত আৰু মিয়া সন্দৰ্ভত আজি কেইবাটাও মন্তব্য কৰিছিল 11টাকৈ ডাঙৰ মন্তব্য আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কি কৈছিল তাৰ তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিয়নো বিধানসভাত আজি ধিঙৰ প্ৰসংগ মিয়া প্ৰসংগ আৰু জনগাঁথনিক লৈ দীঘলীয়া সময় ধৰি শাসক আৰু বিৰোধীৰ মাজত তৰ্ক বিতৰ্ক হয় টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত বিভিন্ন ভাষা-ভাষী আৰু বিভিন্ন জনগোষ্ঠীৰ লোক আছে নিজৰ ভাষণত তেওঁ উল্লেখ কৰিছে যে অসমত বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মগোষ্ঠীৰ লোক আছে ইয়াৰ ফলত যিকোনো ব্যক্তিয়ে যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে বা তেওঁলোক ভালনাৰেবল হৈ থাকিব পাৰে এই জনগোষ্ঠীবিলাকৰ ওপৰত যিকোনো ব্যক্তি জপিয়াই পৰাটো সঠিক নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে হেয়া লাগিলে মাৰুৱাৰীয়ে হওক বঙালীয়ে হওক বা আনে হওক জপিয়াই পৰাটো ঠিক নহয় বুলি উল্লেখ কৰিছে ৰফিকুল ইছলাম দেৱব্ৰত শইকীয়াক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে লগতে প্ৰশ্ন কৰিছে আপোনালোকে অসমখন লবই নেকি বুলি আজি বিধানসভাৰ মজিয়াত তেওঁ প্ৰশ্ন কৰা পৰিলক্ষিত হয় মিয়া মুছলমানে গোটেই অসমখন লোৱাৰ পৰিকল্পনা কৰিছে বুলিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ মজিয়াত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আমি অসম লবলৈ নিদিও বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বিধানসভাৰ মজিয়াত স্পষ্টভাৱে মন্তব্য কৰা হয় বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা অসম লবলৈ দিয়া নহব ৰফিকুল ইছলামৰ দাবী যে মিয়াসকল উজনিলৈ যাবই তাত কোনো বাধা দিব নোৱাৰে এই মন্তব্য শুনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া দিছে ইয়াৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে যেতিয়ালৈকে উজনিৰ জনতাই নিবিচাৰে উজনিৰ ৰাইজে নিবিচাৰে তেতিয়ালৈকে উজনি অসমলৈ যোৱাৰ প্ৰয়োজন নাই বুলি তেওঁ উল্লেখ কৰিছে জনতাই যেতিয়া বিচাৰিব তেতিয়া যাব কিন্তু যেতিয়ালৈকে নিবিচাৰে নাযাব জেদ কৰি উজনি নাইবা বিটিআৰলৈ নাহিবলৈ হাতজোৰ কৰি আজি মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰা পৰিলক্ষিত হয় অসমীয়া মানুহে নিবিচাৰিলে জোৰ কৰি সেই অঞ্চললৈ যাব নালাগে এফালে মিয়াসকলে কৈছে যে তেওঁলোক তালৈ যাব আৰু এই বিষয়টোক লৈ চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমীয়া উজনিৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে গলে কাৰো নিৰাপত্তা দিব পৰা নাযাব বুলি আজি বিধানসভাৰ মজিয়াত তেওঁ উল্লেখ কৰে ধিঙৰ নিচিনা অঞ্চল যিসমূহ অঞ্চল আছে তাক লৈ মন্তব্য কৰিছে যে সেই অঞ্চলসমূহত অপৰাধ হোৱাৰ পাছতে হিন্দু লোকে পলায়ন কৰে ধিঙৰ যি ঘটনা হ'ল তেনেকুৱা অঞ্চলত যেতিয়া অপৰাধ হয় হিন্দু লোকসকলে পলায়ন কৰে সেই লোকসকলে গাঁও এৰি নাযাবলৈ প্ৰতিশ্ৰুতি নিদিয়ে সেই অঞ্চলৰ বিধায়কসকলে বা জনপ্ৰতিনিধিসকলে 1951 চনৰ পৰা সলনি হৈছে ধিঙৰ জনসংখ্যাৰ গাঁথনি ডেমোগ্ৰাফিক লৈ আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কেৱল ধিঙৰে নহয় 1951 চনত ধিঙত বহু হিন্দু লোক আছিলে সেই ধিঙত এতিয়া হিন্দু পৰিয়ালৰ সংখ্যা অতিকৈ সীমিত এই জনসংখ্যাৰ এতিয়া ব্যাপক হাৰত অসমৰ কেইবাটাও প্ৰান্তত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে বৰপেটাৰ এখন শ্মশানত একাংশ লোকে তলা মাৰি দিছিলে এই বিষয়টোক লৈ বিতৰ্ক হৈছিল কিন্তু সেই সময়ত এগৰাকীও জনপ্ৰতিনিধি সেই প্ৰান্তটোলৈ নগল এগৰাকীও বিধায়ক সেই শ্মশানলৈ নগল যে হিন্দু লোকসকলক সুৰক্ষা দিব পৰা যায় বৰপেটা জিলাত এটা সময়ত হিন্দু আছিল 70% মুছলমান আছিল 30% কিন্তু এই জনগাঁথনিৰ পৰিৱৰ্তন ঘটা বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ মজিয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া মুছলমান 70 আৰু হিন্দু প্ৰায় 30% আছে বৰপেটা ধুবুৰীত হিন্দু লোকৰ ওপৰত যদি কিবা ঘটনা হয় মুছলমান লোকসকলে ইয়াৰ নিৰাপত্তা দিব লাগে তেতিয়াহে সমিলমিল বাঢ়িব বিগত 4 মাহত বৰপেটা ধুবুৰীত এনেকুৱা অপৰাধৰ বহু ঘটনা সংঘটিত হৈ আছে ইয়াক মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এনেকুৱা বিভিন্ন স্থানলৈ পঠিওৱা হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে পৰিতাপৰ কথাটো সেই স্থানসমূহত এগৰাকীও স্থানীয় বিধায়ক সেই স্থানসমূহত নগল চৰকাৰে মন্ত্ৰী পঠিয়াবলগীয়া হ'ল কিন্তু স্থানীয় বিধায়ক নগল এই ক্ষেত্ৰত কিয় পক্ষপাতিত্বমূলক ভূমিকা স্থানীয় বিধায়কসকলে লৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আজিৰ দিনত আপোনালোকে কৈছে চৰকাৰখন সকলোৰে হ'ব লাগে কিন্তু যেতিয়া বৰপেটা ধুবুৰীত হিন্দুৰ ওপৰত ঘটনা হয় তেতিয়া আপোনালোকে উজনিত মিয়াক সুৰক্ষা দিয়াৰ কথা কয় কিন্তু বৰপেটা ধুবুৰীত অত্যাচাৰ সন্মুখীন হোৱা হিন্দু লোকৰ নিৰাপত্তাৰ কথা মুছলমানসকলে কিয় দিয়া নাই বুলি প্ৰশ্ন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল পুখুৰীত কেনেকৈ পৰিল বুলি আজি মুখ্যমন্ত্ৰীক সদনৰ মজিয়াতে বিধানসভাৰ মজিয়াতে প্ৰশ্ন কৰা হয় এই প্ৰশ্ন বাৰে বাৰে বিৰোধীয়ে কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে তাফাজ্জুলৰ মৃত্যু হ'ল কিন্তু এই ঘটনাটো কিয় বাৰে বাৰে উঠুৱাই থকা হৈছে ইয়াক লৈ বিৰোধীক সমালোচনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা 11টাকৈ ডাঙৰ মন্তব্য কৰা হৈছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো জনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে কিন্তু বৰপেটা ধুবুৰীত সদায়
অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই স্যার লাগিব নে নাই মই খালি খুদিছো মই একো প্ৰশ্ন খুদা নাই লাগিব নে নাই অত্যাচাৰ হোৱা নাই মোৰ লগত লিষ্ট আছে আপোনাৰ আজিও মই কওঁ ক্ৰাইম ফিগাৰত আপোনালোকক মই এতিয়াও কওঁ যে মইতো আপোনালোকক খালি মই আহ্বানহে জনাইছো এটা কথা কম মই কৈছো যে আজি আপোনালোকে যদি এনেকুৱা এটা নেতৃত্ব লয় উজনিত আপুনি নিৰাপত্তা নিজে নিজে পাব আরে এইটোতো এইবাৰ কবৰস্থানত জাগা নিদিলে এইবাৰ ড্ৰাগছ কবৰস্থানত জাগা নিদিলে জানাজা নপৰিল মাননীয় সেইফালৰ পৰা ল'ব দিয়ক সিহঁতৰ তাৰ সেইফালৰ পৰা বন্ধ কৰিছে আজি কবৰস্থানত কবৰস্থ কৰিব সেই মানুহ দি আছো হিন্দু মুছলমানটো আতৰাই আপোনালোকে কৰি আছো গাঁৱৰ মানুহখিনিয়ে জানাজা দিয়া নাই কিন্তু আপোনালোকে ষ্টেটমেন্ট দি আছে পুখুৰীত কেনেকে পৰিলে পুখুৰীত কেনেকে পৰিলে এইটো মই গম পাম নেকি কেনেকে আপোনাৰ ইমান পুলিচ থাকোতে কেনেকে পৰিলে তো কেনেকে পৰিলে মই কেনেকে জানো ইমান পুলিচ থাকোতে জনক গ্ৰেপ্তাৰ কৰি ল'ব লাগিছিল গ্ৰেপ্তাৰ নকৰা আৰু যেতিয়া এইটো ঠিক হয় কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি পুলিচে কাবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো মুখ্যমন্ত্ৰী মহোদয় পুলিচ অলপ শক্তিশালী কৰক হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে হ'ব এই বিষয়ে হৈছে ইমান দুৰ্বল নহয় ধন্যবাদ ৰফিকুল ছাৰ মই ইমান দুৰ্বল নহয় কেনেকে পৰিলে মইতো ষ্টেটমেন্টটো লিখি আনিছিলো কোনেও নুশুনিলে মই কি কৰো এতিয়া মইতো এইটো ষ্টেটমেন্ট লিখি আনিছিলো কেনেকে পুখুৰীত পৰিলে কোনেও নুশুনে হুলস্থুল কৰে নাই এতিয়া আৰু শুনিব খুজিলে মই ষ্টেটমেন্টটো আপোনাক মই যিটো ষ্টেটমেন্ট লিখি আনিছিলো আপোনাক মই পঠাই দিম আপোনালোকে চাই ল'ব কৰিবলৈ দিয়ক না আমিনুল সাহেব এতিয়া এই ষ্টেটমেন্টটোত কেনেকে পুখুৰীত পৰিলে এইটো লিখা আছে আপোনাক মই পাৰ কৰাই দিম আপোনালোকে পঢ়ি ল'ব কোনো আপত্তি নাই কিন্তু এটা কথা আপোনালোকক মই ক'লো যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান সাহেবে আজি আমাৰ জনিয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গলেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাযাব একদম নাযাব কেনেকে আপোনাৰ নাগৰিক আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিস্ট্ৰিক্টৰ মানুহ আন এখন ডিস্ট্ৰিক্টত যাব নোৱাৰিব মাননীয় মুখ্যমন্ত্ৰী আমাৰ মাননীয় অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেট কৰি যাব খোজে জেট কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেট কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক 1 মিনিট প্লিজ শুনি লওক স্যাৰ শুনক আপোনাৰ অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি এইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি হয়তো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব আপুনি য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক
নিৰাপত্তা হ'ব। থেংক ইউ। যে আজি আপোনালোকে কি ক'লে, এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই, ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ। হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ। অধ্যক্ষ মহোদয়, সামাজিক সমৰসতা কেনেকৈ থাকে? যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই ২৭টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল, সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে। নহয় শুদ্ধ নাই, মইতো ডেটাৰ পৰা কম। এইটো আপুনি গোটেই অসমৰ পৰা হৈছে। এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁৱত আপুনি পলিটিক্স হৈ আছে। এই কথাটোত আপত্তি আছে, এই কথাটোত আমাৰ আপত্তি আছে। আপুনি বৰপেটা কৰিব, আমি মানি নলওঁ। প্লিজ বহক, শুনি লওক, শুনি লওক। আপোনাৰ সংখ্যালঘু মানুহ আৰে মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক, শুনি লওক। আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক। সংখ্যালঘুৰ ওপৰত আপোনালোক কিয় পলিটিক্স কৰিব নিদিওঁ ছাৰ। বাপৰে, ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন। ইছ্যুবিলাক চিফ্ট কৰি বাপৰে মানিব লাগিব, ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক, বাপৰে আগতে ক'বলৈ দিয়ক। কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি? সংখ্যা গুৰুক নালাগে। আচ্ছা, কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে। পুৰাটো শুনক অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছো। নাই আমিনুল সাহেব, আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব। মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব, মানুহখিনিয়ে শান্তি পাব। যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব। শুনি লওক, অসত্য মই কেতিয়াও নকওঁ। আৰে আপোনাক কাল প্লিজ প্লিজ শুনক, শুনক। ঠিক আছে, ঠিক আছে। তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব। মই কালি আপোনাক স্ক্ৰীনশ্বটবিলাক আনি দি দিম। নহয় ৰাতিপুৱা নহয় অধ্যক্ষ মহোদয়, যদি মোক স্ক্ৰীনশ্বটবিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বটবিলাক দি দিম। মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছোঁ, যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে। সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ, তেতিয়া চব কথা সংযমৰ মাজেৰে চলি যায়। মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জঁপিয়াই পৰোঁ, বঙালী ভালনাৰেবল হ'লে আমি জঁপিয়াই পৰোঁ, যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে। ভালনাৰেবল সকলো হ'ব পাৰে। এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক ছ'চাইটি। আৰে মইতো লওঁৱেই, এইটোতো মোৰ আইডিঅলজি। আৰে মইতো লওঁৱেই। আৰে ভাই অধ্যক্ষ মহোদয়, এখেতসকলে শুনিব খোজাই নাই, গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই। শুনিব। আচ্ছা, আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে? আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায়, এই কথাবোৰ আনে কিয়? আনে কিয়? মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয়। আচ্ছা, এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে। আচ্ছা, আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে, আৰে প্লিজ প্লিজ, মই ক'লো যি কৰে কৰক। হাউচত কি কৰিব?
আরে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক মানে কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত ক মোক যি কৰে কৰক ৰব আজি আপোনালোকে আৰে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ আপোনাৰ তো উত্তৰ লাগে ন 2009 আরে শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰ তো উপায় নাই আপনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আরে না এটা কি করো মই কলো এটা আপুনি মোক কি কৰিব এক মিনিট না মই আরে টিভিত চাই আছে না মানুহে আর মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাস্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবই দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়কচোন মই ল'মেই না কব দিয়ক ল'মেই আরে কি লাগে এতিয়া আরে নহয় মই তেওঁ আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই দিব লাগে একেখন মিটিঙত ৰমেশ পেগু আছিলে ডিসি আৰু এসপি আছিলে আমাৰ হাত নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ আছে কংগ্ৰেছ এউটিয়া ফুনিলক আমাৰ তেখেতৰ এতিয়া এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰব দি দিম আজি দি দিম ডিসিএসপি কো দি দিম প্লিজ বহক না আপনি বহকচোন আপুনি বহকচোন অখিল গগৈ ডাঙৰীয়া আপুনি বহকচোন হৈ যাব আৰু আপুনি বহক আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক
অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যার সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক তাক হ'ব লুঙিখনত ধৰি ডাঙক দে হ'ব বাৰে বাৰে অখিল ল'ব লাগে কৈ আছে আমাৰ সংগঠন Suspension-টো উঠাই ল'ব লাগে। মাইণ্ড কৰিব নহয় নাই পৰিৱেশটো ধৰি ৰাখিব লাগিব সেশনত সবে কথা ক'ব লাগিব স্যার অখিল গগৈ এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল আচ্ছা গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি এতিয়া যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকী আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি ৰেপ যেতিয়া ৰেপিষ্টজন মুছলিম হয় আৰু ভিক্টিমজন হিন্দু হয় ঠিক আছে ইয়াত এটা এংগল লৈ লওক নহয় আঁতৰাব নালাগে ইয়াত আমিনুল সাহেব কথাটো শুনি লওক আপোনালোকে অকণমান শুনিলে আমাৰ বেদনাখিনি বুজি পাব তাৰপিছত আমি প্ৰত্যেকজন ৰেপিষ্টৰ প্ৰতি আমাৰ সহমৰ্মিত আমিনুল সাহেব বেদনাটো বুজি প্ৰত্যেকজন ৰেপ হোৱা ব্যক্তিৰ প্ৰতি আমাৰ সহমৰ্মিত বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ঢিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ ক'বলৈ যোৱা নাই নাই যোৱা কি কথা কয় অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰে কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন মুখ্যমন্ত্ৰী মহোদয় মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰাই কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমানখিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30ৰ পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যালঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয় ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰৰ কথাটো বাদ দিলো তেখেত স্যাৰ মই যায় নে নাযায় এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যিটো পৰিয়ালৰ ভিক্টিম কিশোৰীগৰাকী পেহী আমাৰ ইউডিএফৰ ৱৰ্কাৰ আমাৰ মানে তেওঁলোকৰ পৰিয়ালৰ লগত আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ৱৰ্কাৰ তাইৰ পেহী আমাৰ দলৰ কাম কৰে আমাৰ তাত অহা যোৱা আৰু লগতে মই নিজে
মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰীগৰাকীক মই মুখ্যমন্ত্ৰী মহোদয়ৰ অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট মই তাত গৈ মই সিদিনা 1 ঘণ্টা কথা পাতিলো মই মাত্ৰ 2 মিনিট কথা পাতিলো মই কৈছো কিশোৰীগৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হওক আপোনাৰ হওক তেওঁৰ হওক ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হলে তাৰ যদি মেজৰিটি সেকশনটোৱে গৈ মানুহখিনিক প্ৰটেকশন দিয়ে তেতিয়ালে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা 4 মাহত ধুবুৰী বৰপেটা জিলাত যিমানটা এনেকুৱা ঘটনা সংঘটিত হৈছে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো কিন্তু বিধায়কটো যোৱা নাই তাতে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছো স্থানীয় বিধায়কটো যোৱা নাই আজি খবৰ কৰক মই গাঁৱৰ নাম কিবা কৈ পৰিৱেশটো বেয়া কৰিব খোজা নাই আপোনাল